কোনোবা শিক্ষক হৈ গৈছে, কোনোবা খেতিয়ক হৈ গৈছে, কোনোবা মোৰ নিচিনা ছাতি হৈ আছে। তেনেকুৱা ধৰণৰ বহুত মোৰ ককাই ভাইবিলাক, ভাই ভনীবিলাকো মোৰ বন্ধু বান্ধৱী সকলো ইয়াত আছে। গতিকে প্ৰথমতে মই নগাঁও ৱেলফেয়াৰ ছ'চাইটিয়ে আজি 3 দিনীয়া সৰ্বপ্ৰথমৰ কাৰণে বৰণ্য কাৰ্যসূচী মোৰ সমষ্টিতে আজি চিলেকশ্যন কৰি ইয়াতে পাতিবলৈ লোৱাৰ কাৰণে মই উদযাপন সমিতি প্ৰমুখে যিসকল বৰণ্য ব্যক্তি মঞ্চত উপস্থিত আছে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু মোৰ সমষ্টিত ৱেলকাম জনাইছোঁ। বহুত দূৰৰ পৰা মানুহ আহিছে, মই এতিয়া শুনিবলৈ পাইছোঁ বৰাক ভেলীৰ পৰা লৈ ডিমা হাছাও, কাৰ্বি আংলং সকলো, ডিমাপুৰ, কুহিমা চবতে বৰণ্য ব্যক্তিসকল আহিছে। সদৌ অসম নগা কল্যাণ সমাজৰ লগত জড়িত তেখেতসকলে মোৰ সমষ্টিত আহি এইখন সময় দিয়াৰ বাবে মই তেখেতসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু মোৰ সমষ্টিলৈ ৱেলকাম জনাইছোঁ। সৰ্বপ্ৰথমৰ বাবে এই নাগা কাউন্সিল ইয়াত হৈছে। যিখিনি নহওক, আমাৰ ইয়াত যিখিনি মানুহ আছে সেই মানুহসকলে নিজৰ উদ্যোগ লৈ পেলাই ইয়াত থকা আমাৰ ইয়ং, বেছি ক'ব লাগিব ইয়ং আমাৰ ভাই ককাইসকলে নিজৰ জাতি ধৰ্মৰ বা নিজৰ জ্ঞাতিসকলক বহুত দূৰৰ দূৰৰ পৰা একেলগত কৰি পেলাই এই ছ'চাইটিটো আৰু অলপ মজবুত কৰিবৰ কাৰণে আৰু অলপ সংগঠনটো মজবুত কৰিবৰ কাৰণে এই মাৰ্ঘেৰিটা অঞ্চলত এই অধিৱেশনটো কৰাৰ কাৰণে মই তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, পোন প্ৰথমবাৰৰ কাৰণে আপোনাৰ সমষ্টিত নগা কল্যাণ সমাজে এটা আটকধুনীয়া বাৰেৰহণীয়া প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছে। আপুনি অতিথি হিচাপে আজি কৈছে, আৰু নগাসকলৰ এই প্ৰচেষ্টাক আপুনি কিদৰে লৈছে বা আগন্তুক দিনত তেওঁলোকে কেনেধৰণে উৎসাহিত কৰিব? সৰ্বপ্ৰথমে মই নগা কাউন্সিলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কিয়কি তেখেতসকলে সৰ্বপ্ৰথমৰ কাৰণে মাৰ্ঘেৰিটা এই অঞ্চলত এই অধিৱেশন থলী বাছি ল'লে। গতিকে মই তেখেতসকলক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহি দেখিবলৈ পাইছোঁ খুব সুন্দৰ পৰিৱেশ। আজি তেখেতসকলৰ শেষৰ কাৰ্যসূচী, সেই শেষৰ কাৰ্যসূচীত মোক নিমন্ত্ৰণ আছিলে, নিমন্ত্ৰণ ৰক্ষা কৰি মই আহিলোঁ। মুকলি হোৱাত অলপ দেৰি বহিলোঁ। বহুত দূৰৰ দূৰণিৰ পৰা মানুহ আহিছে, নাগালেণ্ডৰ পৰা আহিছে, বৰাক ভেলীৰ পৰা আহিছে। বহুত যিসকলৰ লগত এই নগা কাউন্সিলৰ লগত জড়িত আছে বৰণ্য ব্যক্তিসকল আহিছে, আপোনালোকে দেখিবলৈ পাইছে মুকলি সভা চলি আছে। আৰু আমাৰ ইয়াত বসবাস কৰা সকলো নগা জনগোষ্ঠীৰ মানুহ, ধাংচা হওক, নগা হওক, যিখিনি আছে ট্ৰাইবেলৰ ভিতৰত পৰে, সকলো উপস্থিত আছে। লগতে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে ইয়াত সমৰ্থন আগবঢ়াইছে। গতিকে মই ভাবোঁ খুব সুন্দৰ পৰিৱেশৰ মাজত এই অনুষ্ঠানটো হৈছে। অহা দিনবিলাকত তেখেতসকলক আমি নিশ্চয় কম আৰু ইয়াতকে সুন্দৰকে কৰিবৰ কাৰণে। গতিকে মই ভাবোঁ তেখেতসকলে চিন্তা কৰি ক'ব, আৰু এনেকুৱা অনুষ্ঠান মোৰ সমষ্টিত বাৰে বাৰে হৈ থকাটো মই আশা কৰিছোঁ। ধন্যবাদ।